নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজত পিজিটিৰ বাবে কাট অফ এনালাইজ কৰিবলৈ গৈ আছোঁ। যদি কিবা ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব। তো আমাৰ পোষ্ট আছিল টোটেল পোষ্ট 1487মান। তো তাৰে আটাইতকৈ বেছি পোষ্ট আছিল আমাৰ এছামিছত। তো এছামিছত যদি পোষ্ট চাওঁ 376মানটা পোষ্ট আছিল। তাৰে যদি মানুহ অনুমানিক 2000জন হয়, কাট অফ জেনেৰেলৰ বাবে 62ৰ পৰা 75 লৈ যাব আৰু বাকী SC ST OBC PWDৰ কাট অফ আৰু তললৈ নামিব। তাৰপিছত যদি এডভান্স আছামিছৰ কথা কওঁ, পোষ্ট আছিল 115টামান আৰু এডভান্স আছামিছত ইমান মানুহ নাই বুলি ক'ব পাৰি, কাৰণ যিসকল কেণ্ডিডেটৰ এইচএছত এডভান্স আছামিছ আছিল সেইসকলেহে এই পোষ্টৰ বাবে এলিজিবল হ'ব। তো কাট অফ ইউআৰৰ 58ৰ পৰা 70 লৈ আহিব পাৰে আৰু বাকী SC ST OBCৰ আৰু তললৈ নামিব। তাৰপিছত বেছি সংখ্যক পোষ্ট থকা ডিপাৰ্টমেণ্ট হ'ল হিষ্ট্ৰী। যদি মানুহ মই কওঁ যে 2500মান আছে, তেতিয়াহ'লে কাট অফ 72 লৈ নামিব, 80ৰ পৰা 72, আৰু বাকী থকা আমাৰ যি কেটেগৰী আছে আৰু তললৈ নামিব। তাৰপিছত ইংৰাজীৰ কথা যদি মই কওঁ, ইংৰাজীত যি পোষ্ট আছিল 121টামান। যদি 2000 কেণ্ডিডেট হয়, হয়তো কেণ্ডিডেট বেছি হ'ব পাৰে, মই জাষ্ট এটা আনুমানিক ধাৰণা দিছোঁ, 75ৰ পৰা 85 লৈ যাব ইউআৰৰ ক্ষেত্ৰত, আৰু বাকী SC ST OBC আৰু তললৈ নামিব, এইটো খাটাং। ইকনমিক্সৰ কথা যদি কওঁ, 81 পোষ্ট আছিল। তাৰে যদি আনুমানিক 1800মান কেণ্ডিডেট হয়, তাৰে কাট অফ 65ৰ পৰা 70 ইউআৰৰ ক্ষেত্ৰত, আৰু বাকী SC ST OBCৰ আৰু তললৈ নামিব। এইখিনি মই থুলমূল এটা ধাৰণা দিলোঁ কাট অফৰ, হয়তো সঠিক নহ'ব পাৰে, অলপ ইফাল সিফাল হ'ব পাৰে। তো আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ।